লংকাৰ কপিলী পাৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জিত কৰা ঘটনা। এগৰাকী অসহায় যুৱতীক ধৰ্ষণ এটা পাখণ্ডৰ। প্ৰথমে এই যুৱকজনলৈ মন কৰক। দেখাই শুনাই একেবাৰে হিৰো যেন লগা এইটোৱে হৈছে ধৰ্ষণকাৰী। নাম জুনাইদ হুছেইন টপাদাৰ। হয়, এটি অনাকাংক্ষিত নিলজ্জ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। ঘটনাৰ অনুসৰি লংকাৰ কপিলীপাৰ মছাফৰ আলী টপাদাৰ LP স্কুল প্ৰধান শিক্ষক জাকিৰ হুছেইন টপাদাৰৰ পুত্ৰ তথা আইনৰ ছাত্ৰ লম্পট জুনাইদ টপাদাৰে প্ৰেমৰ চলনাৰে গাঁৱৰে এগৰাকী 16 বছৰীয়া যুৱতীক ধৰ্ষণ কৰি 1.5 মাহ অন্তঃসত্ত্বা কৰি পলায়ন কৰে। আনহাতে ঘটনাৰ বিষয়ে পিতৃ মাতৃহীনা যুৱতীগৰাকীৰ একমাত্ৰ ভাতৃয়ে কেৰালাত কৰ্মৰত অৱস্থাতে খবৰ পাই ঘৰলৈ আহি সমগ্ৰ ঘটনাৰ বিষয়ে লংকাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে লম্পট জুনাইদ হুছেইন টপাদাৰ। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। ঘটনাটো মই কেৰেলাত আছিলোঁ। কেৰেলাত মই শুনা পাইছোঁ মোৰ ভণ্টিৰ লগত বিয়া কাম কৰিছে জুনাইদ হুছেইন টপাদাৰে বুলি। পিছত মই শুনা পাই মোৰ তাত পইচা নাই, মই জেনেৰেল টিকেটত মই সোনকালে আহিছোঁ। অহাৰ পিছত মই লংকা থানাত মই এটা এজাহাৰ দাখিল কৰিছোঁ। আপোনাৰ নামটো? মোৰ নাম ৰাজগুৱাৰ হুছেইন। পিছত মই এজাহাৰ দাখিল কৰিছোঁ, পুলিচে তদন্ত চলাই আছে। আসামীবিলাক এতিয়া পলায়ন কৰি আছে, ঘৰত নাই। আৰু মোৰ ভণ্টিৰ বয়স কিমান আছিলে? মোৰ ভণ্টিৰ বয়স 16 বছৰ। 16 বছৰ 16 বছৰ আছিলে। আৰু এতিয়া মোৰ ভণ্টিজনক প্ৰেগনেণ্ট যিটো আছে সেইটো বিয়া নষ্ট কৰি দিবলৈ সিহঁতে কৈ আছে। কোনে কৈছে? এইটো ছাদ্দাম হুছেইনে কৈ আছে। ছাদ্দাম হুছেইন কোন হয়? ছাদ্দাম হুছেইন এইটো বিজেপিৰ লিডাৰ হয়। আৰু জুনাইদ হুছেইন টপাদাৰৰ ককায়েকৰ ল'ৰা। এতিয়া মোৰ ছাৰ ন্যায় লাগে। আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? আকৌ এজাহাৰ দাখিল কৰিছিল। হয়, এজাহাৰ দাখিল কৰিছোঁ মই। এতিয়া মোৰ পুলিচে তদন্ত চলাই আছে, কিন্তু আসামীবিলাক এতিয়া পলায়ক আছে। আর মোর একটু ন্যায় লাগে, যেনেকা মই ন্যায় পাওঁ এইটোই মোৰ লাগে। আর আমার আমচু সভাপতিসকলে মোৰ লগত যিমান হেল্প কৰি আছে, বহুত হেল্প কৰি আছে। আর মোক মিডিয়াৰ লগতো মই কম, মই দুখীয়া ল'ৰা, আপোনালোকে যিমান মোক সহায় কৰিব ইয়াত মই। আপুনি কি বিচাৰে এতিয়া? এতিয়া মই ন্যায় বিচাৰোঁ। আৰু আমাক কৈছে মাটি 2 বিঘা দিব, আমি কেছটো এইটো মিটমাট। কোনে কৈছে? কোনে কৈছে? ছাদ্দাম হুছেইনে কৈছে, ছাদ্দাম হুছেইন টপাদাৰে কৈছে। মাটি দিব? হয়, পৰিবহণ দিছে মানে? হয় হয়, মাটি 2 বিঘা লিখি দিব, টকা 2 লাখ দিব। এইটো আমি থানাত গৈ এইটো শেষ কৰিব লাগে, এইটো এনেকুৱা কৈ আছে। আৰু কৈ আছে সিহঁতে যাতে আমি বিজেপিৰ লিডাৰ আৰু তুমি একো কৰিব নোৱাৰিবা। কিমান দিন হ'ল কেছ কৰিছা, আজিলৈকে পুলিচ অহা নাই, তদন্ত কৰা নাই। ভাবুকি প্ৰদান? হয় হয়, ভাবুকি প্ৰদান কৰিছে। কোনে কৰিছিল এইটো? এইটো ছাদ্দাম